প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ সেই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছোঁ বা আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰা কেইটামান কুৱেশ্যন প্ৰস্তুত কৰা হৈছে, য'ত নেকি আপোনালোকৰ আগন্তুক BEd পৰীক্ষাৰ কাৰণে বা DL পৰীক্ষাৰ কাৰণে খুব সম্ভাৱনীয় কুৱেশ্যন বা প্ৰশ্ন বুলি ক'ব পাৰোঁ। ইয়াৰ প্ৰথমটো প্ৰশ্নত আছে, আপুনি যদি মন কৰে সেই প্ৰথমটো প্ৰশ্নত আছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ইয়াৰ অপশ্যনটোত আছে মহাত্মা গান্ধী, এলেন অক্টোভিয়ান ইয়ং, বাল গংগাধৰ তিলক, দাদাভাই নৌৰোজী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ এলেন অক্টোভিয়ান ইয়ং। আপোনাৰ প্ৰথমবাৰৰ কাৰণে গঠিত হৈছিল বুলি ক'লে আমি ক'ব লাগিব 1885-ত। তেতিয়াৰ প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। দ্বিতীয়তে ছেকেণ্ড কুৱেশ্যনত আছে, দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ৱাজ লঞ্চ ইন দ্য ইয়েৰ। সহযোগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? ইয়াৰ 1919 নহয়, 1919 আপোনাৰ জালিৱালাবাগ আছিলে, 1922 নহয়, 1932 নহয়। ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ হ'ব 1920। থাৰ্ডত আছে, দ্য ছল্ট মাৰ্চ ৱাজ ষ্টাৰ্টেড ফ্ৰম উইচ প্লেচ? ইয়াত অসমীয়াত বুলি ক'লে লোণ আইন সামান্য বা লোণ আপোনাৰ দাণ্ডি যাত্ৰাৰ বুলি ক'ব লাগিব। দাণ্ডি যাত্ৰা কিমান চনত হৈছিলে বা কোনটো ঠাইৰ পৰা আৰম্ভ হৈছিলে? ইয়াৰ আমি ক'ব লাগিব সবৰমতী আশ্ৰম, অৰ্থাৎ 1917 পৰা হৈছিলে সেই দাণ্ডি যাত্ৰাটো। নেক্সট, দ্য জালিৱালাবাগ মাছাকাৰ টুক প্লেচ ইন। জালিৱালাবাগ কিমান চনত হৈছিলে? 1919ত পাঞ্জাৱ অমৃতসৰত হৈছিলে। ফাইভত আছে, উইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? অপশ্যন এ গংগা, যমুনা, গোদাবৰী এণ্ড ব্ৰহ্মপুত্ৰ। ইয়াৰ ৰাইটটো হ'ব গংগা। নেক্সট, হুইচ ষ্টেট ইজ দ্য লিডিং প্ৰডিউচাৰ অফ কোল ইন ইণ্ডিয়া? ইয়াৰ অপশ্যন আছে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, ওড়িশা, ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ঝাৰখণ্ড। নেক্সট, 7ত আছে, হুইচ ক্ৰপ ইজ কল্ড গল্ডেন ফাইবাৰ অফ ইণ্ডিয়া? ইয়াৰ অপশ্যন এটা আছে আপোনাৰ কটন, জিউট, চিল্ক, খুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ জিউট অৰ্থাৎ মৰাপাট। নেক্সট, ইয়াত আছে আপোনাৰ দ্য ট্ৰপিক কেঞ্চাৰ অফ পাছেছ থ্ৰু হাউ মেনি ষ্টেট? ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিকেল কেঞ্চাৰ ৰেখাটো পাৰ হৈ যায়? ইয়াত যদি আমি আলোচনা কৰোঁ, মুঠ 8টা ৰাজ্যৰ মাজেৰে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ পাছ হৈ যায়। আমি যদি ভাৰতীয় মেপখন যদি চাওঁ, প্ৰথমে ইয়াত যদি আপোনাৰ ৰাজস্থান, গুজৰাট আপোনাৰ আৰু নৰ্থ ইষ্টৰ ফালৰ পৰা যদি আমি চাওঁ, আপোনাৰ ত্ৰিপুৰা আৰু মিজোৰামো পৰে। ইয়াৰ ভিতৰত আপোনাৰ পৰে গুজৰাট পৰে আৰু মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল আৰু মিজোৰাম আৰু ত্ৰিপুৰাও পৰে সেই 8খন ৰাজ্যৰ মাজতো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত। 9 নম্বৰ, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ইয়াৰ আমি সকলোৱে জানো সেই আনচাৰটো হ'ব আপোনাৰ ডক্টৰ BR আম্বেদকাৰ। 10, হোৱাট ইজ দ্য টেনিয়ৰ অফ দ্য লোকসভা? লোকসভাৰ কাৰ্যকাল কিমান? অপশ্যন বি 5 বছৰ। 11, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, এইটো সকলোৱে জানো, এইটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। খুব ইজি কুৱেশ্যন। 12 নম্বৰ, হুইচ আৰ্টিকল কনষ্টিটিউশ্যন মেনশ্যন দ্য ৰাইট টু এডুকেশ্যন? ইয়াৰ আৰ্টিকলটো হৈছে আপোনাৰ আৰ্টিকল 21A। আপোনাৰ আৰ্টিকল 21ত আপোনাৰ পঢ়িব পাৰে ৰাইট টু প্ৰাইভেচিও পৰে। আপোনালোকে চাব পাৰে, আপোনাৰ হেম লক্ষ্মীকান্ততে ইয়াৰ বিষয়ে বিতংভাৱে দিয়া আছে, আপোনালোকে যদি চাব পাৰিব। নেক্সট, হুইচ ছেক্টৰ ইজ ন'ন এজ দ্য টাৰ্চিয়াৰী ছেক্টৰ? টাৰ্চিয়াৰী মানে তৃতীয়। প্ৰথমটো প্ৰাথমিক,
গৌণ আৰু তৃতীয় আৰু চতুৰ্থ। এই প্ৰথমটো আপোনাৰ ইয়াৰ টাৰ্চিয়াৰীটো হ'ব আপোনাৰ ছাৰ্ভিচ, ইয়াৰ ছেকেণ্ডাৰীটো নহয়। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ নট টাইপ অফ দ্য আনএমপ্লয়মেণ্ট? ইয়াৰ হ'ব ইণ্ডাষ্ট্ৰিয়েলাইজ। ছিজনেলটো আমি গম পাওঁ ষ্ট্ৰাকচাৰেল, চেৰিকাল, ইণ্ডাষ্ট্ৰিয়েলটো নহয়। 15, হুইচ কাণ্ট্ৰি ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ? অপশ্যন বি, USA। অ'কে, আজিৰ ভিডিঅ'টো সিমানেই। যদি আপোনালোকে এই PDF-টো যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, মই আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপুনি বা আপোনাৰ কাৰণে সহায় পাইছে আপুনি তেতিয়া লাইক কৰিব পাৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নপৰিব। ধন্যবাদ।